সিদ্ধাৰ্থ তুমি মন্ত্ৰী ব্যৰ্থ উন্নয়নৰ নামত তুমি হৈছা অপদাৰ্থ সিদ্ধাৰ্থ তুমি মন্ত্ৰী ব্যৰ্থ এয়া কৃত্ৰিম বানত জৰ্জৰিত এজন ভুক্তভোগীৰ এটি কবিতাৰ পংক্তি শুকুৰবাৰৰ এজাক মুষলধাৰ বৰষুণ তাৰ পিছতে গুৱাহাটী মহানগৰীৰ আভিজাত্য বুৰিল কৃত্ৰিম বানত আৰু শনিবাৰে সম্পূৰ্ণ গুৱাহাটী পৰিণত হ'ল কদৰ্যময় পৰিৱেশত দৃশ্যপট 1 এজাক বৰষুণতেই গুৱাহাটী মহানগৰী সম্পূৰ্ণৰূপে পৰিণত হয় মহাসাগৰত আৰু এজাক বৰষুণতে সম্পূৰ্ণ মহানগৰী অভিজাত্য বুৰ যায় কৃত্ৰিম বানত আমি বৰ্তমান উপস্থিত আছোঁ মহানগৰী মাছমজিয়াৰ অনিল নগৰত আৰু যোৱাকালিৰ এজাক বৰষুণত কি ধৰণৰ এক অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছিলে সেয়া হয়তো আপোনালোকে দেখিছে আৰু বৰ্তমান সময়তো কিন্তু কি ধৰণৰ এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মহানগৰী তাৰ এটা নিদৰ্শন দেখুৱাম আজি আপোনালোকক হয় এই দৃশ্য অনিল নগৰৰ কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ নতুন বিষয় নহয় কিন্তু কৃত্ৰিম বান ৰোধ কৰাত কিয় বাৰে বাৰে ব্যৰ্থ হয় চৰকাৰ বানৰ পিছত এইদৰে সম্পূৰ্ণ কদৰ্যময় পৰিৱেশত পৰিণত অনিল নগৰৰ আভিজাত্য যাৰ ফল ভোগ কৰিবলগীয়া হৈছে এই সকল জনতাই নবীন নগৰৰ পিছত আমি উপস্থিত হৈছোহি মহানগৰী মাছমজিয়াৰ ডাউনটাউনৰ এই অঞ্চলত আৰু এই অঞ্চলৰ চৌপাশ কিন্তু এতিয়া কদৰ্যময় পৰিৱেশ আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱেই অভিজাত্য এইসকল অঞ্চলবাসীও কিন্তু থাকিব লগা হৈছে গেলা পানীৰ গোন্ধলৈ এনেধৰণৰ কদৰ্যময় পৰিৱেশত দৃশ্যপট 2 সমান্তৰালভাৱে এই দৃশ্য মহানগৰীৰ ডাউনটাউনৰ স্মাৰ্ট চিটিৰ উদাহৰণ দিয়া মহানগৰীৰ এই অঞ্চলো বৰ্তমান একেই চাৰিওফালে কেৱল কদৰ্যময় পৰিৱেশ গেলা পানী দুৰ্গন্ধৰ মাজত এতিয়া এইদৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে স্মাৰ্ট চিটিৰ এইসকল অভিজাত্যই ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত বিতপন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী